Hey guys, welcome back to a new class. আজিৰ এই ক্লাছটোত তোমালোকৰ লগত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 2 নম্বৰ যিটো চেপ্টাৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই পাঠটোৰ তোমালোকৰ পাঠ ভিত্তিক ইম্পৰ্টেণ্ট এমচিকিউ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছখিনি আৰু লগতে তোমালোকৰ যিখিনি শ্বৰ্ট কুৱেশ্যনছ 1 নম্বৰীয়া কুৱেশ্যনছ তোমালোকৰ হাফ ইয়াৰলি নতুবা তোমালোকৰ ইউনিট টেষ্টত আহিব পৰা চান্স আছে গোটেইখিনিৰ উত্তৰ আজিৰ এই ক্লাছটোতে তোমালোকে পাবা অকল উত্তৰবিলাক পাবা বুলিয়ে নহয় তোমালোকক আজি সকলোবিলাক কথা আমি বুজাই দিম যাতে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো যাতে টপিকটোৰ ওপৰত আহি যাওক আৰু তোমালোকে যাতে সেইটো কাহানি পাহৰি নোযোৱা গতিকে তুমি যদি এজন আলোচনা একাডেমীৰ এজন স্থায়ী ষ্টুডেণ্ট হয় তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটোত তোমালোকৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাৰ্টিকুলাৰ লেচনটোৰ ওপৰত অ'কে 1 নম্বৰ কুৱেশ্যনটো হৈছে সম্ৰাট ঔৰংগজেবৰ জন্ম কেতিয়া হৈছিল ইয়াত ঔৰংগজেবৰ জন্মৰ কথা সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1618 চনত বহুত ষ্টুডেণ্টে আমাক কুৱেশ্যন কৰি থাকে দাদা আমি কেনেকৈ যিকোনো এটা তাৰিখ যিকোনো এটা চন বিশেষকৈ হিষ্ট্ৰী পাৰ্টটোৰ পৰা আমি মনত ৰাখিম তাৰ কাৰণে তোমালোকে এটা কাম কৰিবা তোমালোকে ইভেণ্টবিলাক চাবা এতিয়া চোৱা আমি যদি ব্ৰিটিছসকলৰ কথা চাবলৈ যাওঁ ব্ৰিটিছসকলে কিয় ভাৰতবৰ্ষলৈ আহিছিলে কেতিয়া আহিছিলে পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ কোনডোখৰ ঠাইত ভৰি দিছিলে সেই ভৰি দি পিনে কাক লগ কৰিছিলে গম পাইছানে এই ইভেণ্টবিলাক আমি যদি মনত ৰখাওঁ তেতিয়া আমাৰ যিকোনো এটা ইয়েৰ মনত ৰখাবৰ কাৰণে ইজি হয় এতিয়া সম্ৰাট ঔৰংগজেবৰ জন্ম কেতিয়া হৈছিল দেখিলে না 1618 চনত এতিয়া ঔৰংগজেব নতুবা জাহাংগীৰ এই যিসকল মোগল সম্ৰাটসকলৰ কথা যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমি এইটো কথা দেখিম যে কি তোমালোকে আজি যি ব্ৰিটিছৰ কথা পঢ়িছা ব্ৰিটিছসকলে ভাৰতবৰ্ষত কিয় আহিছিলে বিকজ অফ ট্ৰেড সিহঁতে বিজনেছ কৰিবৰ কাৰণে আহিছিলে আৰু ভাৰতবৰ্ষত সেইটো সময়ত কি আছিলে মোগলৰ ৰাজ আছিলে নহয় জানো আৰু ব্ৰিটিছসকলে ভাৰতবৰ্ষত বেহাৰ বেপাৰ কৰিবৰ কাৰণে কাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব যিহেতু মোগলৰ ৰাজ আছিলে নহয় জানো সেই মোগলসকলৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব গতিকে এই কনচেপ্টবিলাক তোমালোকে এটা ইভেণ্ট ৱাইজত যদি মনত ৰাখিব চেষ্টা কৰা তোমালোকৰ বুজাত উজু হ'ব অ'কে 2 নম্বৰটো মন কৰা পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল পলাচী যুদ্ধ নিশ্চয় শুনিছা তোমালোকে সেই পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব আছিল নবাব চিৰাজউদ্দৌলা আৰু ইংৰাজীত যদি আমি এই নামবিলাক লিখিব যাওঁ যে চিৰাজউদ্দৌলা দেখিছানে কেনেকৈ লিখা হয় চিৰাজ এনেকৈ দিয়া আকৌ আকৌ দৌল্লাহ এনেকৈ লিখিছোঁ চিৰাজউদ্দৌলা বুজিলা কিন্তু আমি ইংৰাজীত লিখিলে এনেকৈ লিখিম হা ইংলিছ মিডিয়ামৰখিনিৰ কাৰণে লগতে দি দিয়া গৈছে কাৰণে এনেকুৱাকৈ ছাইডতে নামটো লিখি থৈ দিয়া গৈছে কিন্তু অসমীয়াৰ শুদ্ধ নামটো এইটোৱে কিন্তু হা চিৰাজউদ্দৌলা নামটো তোমালোকে চাই লোৱা অ'কে নেক্সটটো মন কৰা পলাচী যুদ্ধ কিমান চনত হৈছিল পলাচী যুদ্ধৰ সময়ত ভাৰতৰ নবাব কোন আছিল মোগলৰ নবাব কোন আছিল চিৰাজউদ্দৌলা আছিল আৰু পলাচী যুদ্ধ কিমান চনত হৈছিল পলাচী যুদ্ধ হৈছিল 1757 চনত 1757 চনত হৈছিল পলাচী যুদ্ধ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে ইয়াত আহি থাকে সেইটো হৈছে যে কি চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল চিপাহী বিদ্ৰোহ হৈছিল তোমালোকৰ 1857 চনত অৰ্থাৎ 1757 কি হৈছিল 1757ত পলাচী যুদ্ধ হৈছিল আৰু 1857ত কি হৈছিল 1857 চনত কি হৈছিল চিপাহী বিদ্ৰোহ হৈছিল গতিকে তোমালোকে 100 বছৰ যিটো গেপ এই গেপটো তোমালোকে মনত ৰখাই থৈ দিবা তেতিয়া তোমালোকৰ চিপাহী বিদ্ৰোহ আৰু পলাচী যুদ্ধৰ মাজৰ যিটো কনচেপ্ট ন যে পলাচী যুদ্ধ কিমান চনত হৈছিল আৰু চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল তোমালোকৰ ক্লাছ 10লৈকে মনত থাকি যাব মাত্ৰ এটা 100 বছৰৰ গেপ আছে মাজত 1757 তাৰপৰা 1857 তোমালোকে এই যিটো চন এই যিটো চিষ্টেম এই চিষ্টেমটো মনত ৰখাই থৈ দিবা 1757 তাৰপৰা 1857 কিন্তু এটা কথাই সদায় মনত ৰাখিবা চিপাহী বিদ্ৰোহৰ আগত হৈছিল কিন্তু পলাচী যুদ্ধ তোমালোকে পলাচী যুদ্ধৰ আগত চিপাহী বিদ্ৰোহ লিখি থৈ নাহিবা তেতিয়া ভুল হ'ব কিন্তু নেক্সট কুৱেশ্যন আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন আনন্দমঠ উপন্যাসৰ ৰচয়িতা হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় তোমালোকক বহুতকেইটা অপশ্যন দিয়া গৈছিলে নিজে চাই ল'বা এইবিলাক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু এই প্ৰশ্নবিলাক ন তোমালোকৰ বহুতে সুধিব পাৰা দাদা এইবিলাক প্ৰশ্ন আপুনি ক'ৰ পৰা আনিছে এই প্ৰশ্নবিলাক একচুৱেলি তোমালোকৰ কিতাপৰ যিবিলাক শ্বৰ্ট কুৱেশ্যনছ উদয় হোৱাৰ সম্ভাৱনা আছে যিবিলাক নেকি তোমালোকৰ এক্সামত 1 মাৰ্কৰ আহিব সেইখিনিহে এইখিনি বুজিলা এক্সট্ৰা ইয়াত একো নাই অলৰাইট কিন্তু আজিকালি কি হৈছে মানে MCQ টাইপটো আহি গৈছে ন মাল্টিপল চইচ কুৱেশ্যনৰ টাইপটো আহি গৈছে আগতে সিমান এটা নাছিলে আগতে 10 নম্বৰীয়া আহিছিলে কিন্তু আজিকালি মেট্ৰিক পৰীক্ষাত 45 মাৰ্কছৰ কৰি পেলালে জাষ্ট ইমেজিন ইয়াৰ তো সেইটো কাৰণে তোমালোকে শ্বৰ্ট কুৱেশ্যনবিলাক ক্লিয়াৰ কৰা আৰু মনত ৰাখিবৰ কাৰণে আমাৰ ইজি হয় মানে যদি আমাৰ MCQ টাইপত আহি যায় নহয় জানো গতিকে ভাল ধৰণে যদি তোমালোকে ক্লাছ 9ৰ পৰা পঢ়া শুনা কৰি থাকা ক্লাছ 10ত তোমালোকৰ ছ'চিয়েল চায়েন্স ছাবজেক্টটো তোমালোকৰ চকু মুদি লেটাৰ আহি যাব কিন্তু তোমালোকে পঢ়িব লাগিব এনেকুৱা নহয় যে কি তুমি চকুটো মুদি থাকিলে লেটাৰ আহি গ'ল সেনেকুৱা নহয় তোমালোকে হাৰ্ড ৱৰ্ক কৰিব লাগিব ষ্টাডি
কৰিব লাগিব কিন্তু এনেকুৱা ষ্টাডি কৰিলে নহয় যে কি অকল তুমি এক্সামৰ কাৰণে পঢ়িবা এনেকুৱা ষ্টাডি কৰিব লাগিব যিটো ষ্টাডিয়ে নেকি তোমালোকৰ ব্যক্তিত্বটো গঢ় দিব গম পাইছা সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা নিশ্চয় গানটো শুনিছা এই গানটোৰ ৰচয়িতা কোন এই গানটো কোনে লিখিছিলে এই গানটো লিখিছিলে মহম্মদ ইকবালে ওকে বহুতে এইটোৰ কথা নাজানে আমি যেটো লিখোঁ সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এনেকৈ যে এটা গান গায় মই ছিংগাৰ নহয় ওকে মোৰ সুৰটোত নাযাবা মই জাষ্ট তোমালোকক কথাটো কৈছোঁ এই যিটো গান এই গানটো লিখিছিলে মহম্মদ ইকবালে ওকে তোমালোকৰ যদি পৰীক্ষাত আহে ন যে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এই গানটোৰ ৰচয়িতা কোন যদি 1 মাৰ্কৰ আহে তেনেহ'লে ডাইৰেক্ট মহম্মদ ইকবাল বুলি লিখিবা ডাইৰেক্ট ইকবাল বুলি লিখি নিদিবা মানে মহম্মদ ইকবাল বুলি লিখিবা যে সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচয়িতা হ'ল মহম্মদ ইকবাল বুজিলা ডাইৰেক্ট ইকবাল বুলি লিখি নিদিবা মানে সম্পূৰ্ণ নামটো লিখাটো আমাৰ কাৰণে দৰকাৰী ন গতিকে সম্পূৰ্ণ নামটো লিখিবা ভাৰতবৰ্ষত কোন চনত প্ৰথমবাৰৰ বাবে ৰেল যাতায়াতৰ সূচনা হৈছিল আৰু সেই ৰেল কোনে আনিছিল ৰেল আনিছিল ব্ৰিটিছসকলে ব্ৰিটিছসকলে ভাৰতবৰ্ষত প্ৰথম ৰেল সেৱা ইন্ট্ৰডিউচ কৰাইছিল 1853 1853 চনত আৰু এইডোখৰতে এটা কুৱেশ্যন উদয় হয় আৰু সেই কুৱেশ্যনটো হৈছে যে কি ভাৰতবৰ্ষত প্ৰথম ৰেল ক'ৰ পৰা ক'লৈ চলিছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ৰেল ক'ৰ পৰা চলিছিল ইয়াত দেখিছানে লিখা আছে বম্বে এণ্ড থানে অৰ্থাৎ মুম্বাইৰ পৰা থানেৰ মাজত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে 1853 চনত ৰেল সেৱা আগবঢ়োৱা গৈছিল নতুবা ৰেল যাতায়াতৰ আৰম্ভ কৰা গৈছিল এই তাৰিখটো 1853 তোমালোকৰ MCQ আহিব পৰীক্ষাত আৰু ক'ৰ পৰা ক'লৈ বম্বেৰ পৰা থানেৰ মাজত হৈছিল নহয় জানো এই তাৰিখটো আৰু তোমালোকে ক'ৰ পৰা ক'লৈ এই স্থানটো তোমালোকে মনত ৰখাই থৈ দিয়া তোমালোকৰ সুবিধাৰ অৰ্থে আমি ইয়াত দেখাই দিছোঁ মন কৰা যে ভাৰতবৰ্ষত অথবা ভাৰতৰ প্ৰথমখন ৰেল কোন ঠাইৰ পৰা কোন ঠাইলৈ চলিছিল মানে কোন ঠাইৰ পৰা কোন ঠাইলৈ চলিছিল মানে ক'লৈ পৰা ক'লৈ চলিছিল এই শুদ্ধ উত্তৰটো হৈছে দেখিছানে বাৰু ঘ নম্বৰটো মুম্বাই আৰু থানে বৰ্তমান বম্বে বুলি কয় কিন্তু আগতে বম্বে আছিলে এতিয়া মুম্বাই হ'ল চৰি বা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম ওকে ইয়াতে দেখিছা ধুনীয়াকৈ লিখি থৈ দিয়া গৈছে ইংৰাজীটো লিখা আছে অসমীয়াটো লিখা হৈছে তোমালোকৰ যিখিনি তোমালোকে চাব বিচৰা চাই ল'বা ইংলিছ মিডিয়ামৰ হ'লে ইংলিছ মিডিয়ামৰখিনিয়ে চাই ল'বা আছামিছ মিডিয়ামৰ হ'লে আছামিছৰখিনিয়ে চাই ল'বা আৰু এটা কথা জানানে এই প্ৰশ্নবিলাক যে নট অনলি তোমালোকৰ 9 আৰু 10ৰ এক্সাম তোমালোকে যদি UPSC APSC হা তোমালোকে যদি চিভিল ছাৰ্ভিচত যাম বুলি ভাবি আছা IPS IAS নতুবা DC নতুবা টেক্স কালেক্টৰ এইবিলাক যদি তুমি হ'ম ভাবি আছা ন সেই এক্সামবিলাকত তোমালোকৰ এই কনচেপ্টবিলাক কমন পৰে এনেকুৱা নহয় যে কি 9 আৰু 10তে কমন পৰে বুলি তোমালোকে এতিয়া কিহত পঢ়ি আছা জানা তোমালোকে পঢ়ি আছা NCERT ষ্টুডেণ্ট হয় আৰু UPSCত ন তুমি যদি 8ৰ পৰা তুমি ক্লাছ 12লৈকে NCERT গোটেইখিনি বুকছ যদি পঢ়ি দিয়া তোমাৰ UPSCৰ কাৰণে তোমাৰ গোটেই চিলেবাছে সম্পূৰ্ণ হৈ যোৱা নিচিনা হয় গম পালা নাই গতিকে এইখিনি কথা এনেকুৱা নহয় যে কি অকল এক্সামত পাছ কৰিবৰ কাৰণে চাম গোটেই বস্তুখিনি মানে হৃদয়ংগম কৰিবৰ কাৰণে মনত ৰখাবৰ কাৰণে চেষ্টা কৰিবা ওকে আমি আগতে পালোঁ 1853ত কি হৈছিলে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ হৈছিলে বম্বে আৰু থানেৰ মাজত এতিয়া প্ৰশ্নটো হৈছে যে কি অসমত কোন চনত প্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ কৰা হৈছিল হা ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব 1882 1882 চনত ভাৰতৰ অসমত পোনপ্ৰথমবাৰৰ বাবে ৰেল সেৱা আৰম্ভ কৰা গৈছিল দ্য ফাৰ্ষ্ট ট্ৰেইন ছাৰ্ভিচ ইন আছাম ষ্টাৰ্টেড ইন 1882 ইংৰাজী লিখা আছে দেখিছা তো তোমালোকে এই প্ৰশ্ন উত্তৰটো লিখি ল'বা এইটো মানে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু আই ডোণ্ট থিংক কি তোমালোকৰ মনত ৰখাবলৈ কিবা টান হ'ব বুলি বিকজ চোৱা মই সঁচা কথা যদি তোমালোকক ক'বলৈ যাওঁ মই তোমালোকক পঢ়াই আছোঁ নহয় এতিয়া এনেকুৱা হৈছে মানে মোৰ ক্লাছ 8ৰ পৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে গোটেই কিতাপখিনি মানে মই মনত ৰখা নিচিনা হৈ থাকিলে কেলৈ এনেকুৱা হৈছে জানানে কিয়নো আমি সদায় পঢ়ি থাকোঁ তোমালোকক পঢ়াবৰ কাৰণে নিজেও ষ্টাডি কৰিবলগীয়া হয় পঢ়িবলগীয়া হয় গতিকে মই তোমালোকতকৈ ডাঙৰ হয় 3 বছৰ 4 বছৰমান ডাঙৰ আৰু মোতকৈ তোমালোকৰ ব্ৰেইনটো এমটি হৈ আছে খালী হৈ আছে গতিকে তোমালোকে আমাতকৈ অধিক সোনকালে যিকোনো এটা কথা শিকিব পাৰিবা গতিকে যিমান পাৰা সিমান হাৰ্ড ৱৰ্ক কৰা পঢ়া কনচেপ্টবিলাক ক্লিয়াৰ কৰা জাষ্ট প্ৰশ্ন উত্তৰটোত নাযাবা বস্তুটোত কি কৈছে সেইটো বুজিবলৈ চেষ্টা কৰা অল ৰাইট গাইজ নেক্সটটো মন কৰা ভাৰতত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো আহিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
ৰাজা ৰামমোহন ৰায় গ নম্বৰ যিটো অপশ্যন এই অপশ্যনটো তোমালোকৰ শুদ্ধ অপশ্যন হয় এতিয়া জাতীয় চেতনা মানে কি আমাৰ যিটো জাতীয়তাবাদী ভাৱ আমাৰ যিটো জাতীয়তাবাদী মনোভাৱ আমাৰ যিটো চেতনা কোনোবাই যদি আমাৰ জাতিটোক লৈ কোনোবাই যদি আমাৰ ইণ্ডিয়াক লৈ যদি গালি পাৰে আমাৰ কেনেকুৱা লাগিব গম পাইছা নাই তো সেই যিটো আমাৰ নিজৰ দেশখনৰ প্ৰতি থকা যিটো স্বাভিমান যিটো ভাল পোৱা সেয়াই হৈছে জাতীয়তাবাদী চেতনা গম পাইছা আৰু ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে সেই চেতনা কঢ়িয়াই অনা ব্যক্তিগৰাকীৰ নাম হৈছে ৰাজা ৰামমোহন ৰায় তোমালোকে ৰাজা ৰামমোহন ৰায়টো তোমালোকে অকণমান গেপ দি লিখিবা ঠিক আছে ৰাজালৈকে লিখি পিনে অকণমান গেপ দিবা ইংৰাজী যি ধৰণে আছে এই ধৰণে লিখিবা অ'কে এইডোখৰতে তোমালোকে এইটো চাই ল'বা ইংৰাজীত যি ধৰণে আছে সেই ধৰণে লিখিবা অসমীয়াটো সেই ধৰণে লিখিবা মানে ৰাজা ৰামমোহন ৰায় এনেকৈ তোমালোকে লিখিবা নম্বৰ 100% পাবা অ'কে নেক্সট কুৱেশ্যন মন কৰা ব্ৰহ্মসমাজ কোন চনত স্থাপন হৈছিল when was the Brahma Sabha was established মানে ব্ৰহ্মসভা কোন চনত স্থাপন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1828 1828 চনত ব্ৰহ্মসভাৰ প্ৰতিষ্ঠা কৰা গৈছিল কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায় এষ্টাব্লিছ দ্য ব্ৰহ্মসভা ইন 1828 1828 চনত ঠিক আছে 1828 চনত ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিল নতুবা ব্ৰহ্ম সমাজ স্থাপন কৰিছিল আৰু এটা প্ৰশ্ন এডোখৰতে ওলাই আহি থাকে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল কিমান চনত প্ৰতিষ্ঠা কৰিছিল দেখিলে নাই বাৰু আমি দুটা প্ৰশ্ন একেটা উত্তৰতে আমি উলিয়াই ল'লোঁ নেক্সট কুৱেশ্যনটো হৈছে হিন্দু ধৰ্মৰ মূল গ্ৰন্থখন কি শুদ্ধ উত্তৰ কি শুদ্ধ উত্তৰ হৈছে বেদ কোৰাণ নহয় বাইবেলো নহয় বাইবেল হৈছে খ্ৰীষ্টিয়ান লোকসকলৰ কোৰাণ হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ হা এতিয়া শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব বেদ আমাৰ যি বেদ আছে বেদ উপনিষদ এইবিলাকে আমাৰ হিন্দু ধৰ্মৰ আমাৰ হিন্দু ষ্টুডেণ্টছ সেইসকলক কৈছোঁ আমাৰ মূল নহয় জানো আমাৰ ধৰ্মগ্ৰন্থ ৰাজা ৰামমোহন ৰায় কি প্ৰথা বন্ধ কৰিছিল এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো হাইলাইট কৰি ল'বা এটা ষ্টাৰ মাৰ্ক দি ল'বা কিনাৰত ৰাজা ৰামমোহন ৰায় কি প্ৰথা বন্ধ কৰিছিল শুদ্ধ উত্তৰটো হৈছে সতীদাহ প্ৰথা ষ্টপ দ্য প্ৰেক্টিছ অফ সতী ইয়ানি কি সতীদাহ প্ৰথা তোমালোকে হয়তো আগৰ ক্লাছটোত অলৰেডি পাই আহিছা আমি অলৰেডি ডিছকাশ্যন কৰিছিলোঁ তাৰমানে যেতিয়া এখন ঘৰত এটা পৰিয়ালত যেতিয়া স্বামীজনৰ মৃত্যু ঘটে তেতিয়া কি হয় যদি স্বামীজনৰ কি বুলি কয় ৱাইফগৰাকীতকৈ মানে পত্নীগৰাকীতকৈ আগতে মৃত্যু ঘটে যদি স্বামীজন যদি মহিলাগৰাকীতকৈ মানে পত্নীগৰাকীতকৈ আগতে মৃত্যু হয় তেতিয়া সেই স্বামীজনৰ যিখন চিতা য'ত জ্বলাব সেই চিতাত সেই মানে তেখেতৰ যিগৰাকী ৱাইফ যিগৰাকী পত্নী সেই পত্নীগৰাকী জাপ দি দিবলগীয়া হয় মানে নিজৰ হাজবেণ্ডৰ লগতে নিজেও জ্বলি যাবলগীয়া হয় তো সেইটোৱেই আছিল মানে সতীদাহ প্ৰথা কিন্তু ৰাজা ৰামমোহন ৰায় হি ৱাজ ওৱান অফ দ্য মষ্ট এডুকেটেড পাৰ্চন মানে সেই সময়ৰ কথা কোৱা গৈছে তেতিয়া তেখেতে কি কৰিছিলে তেখেতে এই যিটো প্ৰথা ন যে যদি স্বামীজনৰ মৃত্যু হয় তেতিয়া সেই স্বামীৰ যিখন চিতা সেই চিতাখনত পত্নীগৰাকীক জপিয়াই দিব লাগিব পত্নীগৰাকীৰ লগতে মৃত্যুবৰণ কৰিব লাগিব এই প্ৰথাটো তেখেতে অপ'জ কৰিছিলে এই প্ৰথাটো তেখেতে বন্ধ কৰিছিলে আণ্ডাৰষ্টেণ্ড অ'কে এতিয়া বুজি পালা সতীদাহ প্ৰথা মানে কি অ'কে নেক্সটটো মন কৰা কলিকতাত কোন চনত হিন্দু কলেজ স্থাপন হৈছিল নতুবা প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1817 চনৰ 20 জানুৱাৰী অ'কে কলিকতাত 1817 চনৰ 20 জানুৱাৰী তাৰিখে হিন্দু কলেজ পিছত গৈ হিন্দু কলেজৰ নাম কি হৈ গৈ প্ৰেচিডেঞ্চি কলেজ হৈ গৈ ৰাইট সেই হিন্দু কলেজ নতুবা প্ৰেচিডেঞ্চি কলেজৰ স্থাপন কৰা হৈছিল একেবাৰে ইজি হয় ভাইটি ভণ্টিসকল জাষ্ট তোমালোকে আমি আগতে যিখিনি তোমালোকক ক্লাছ কৰিলোঁ আমাৰ যিটো কোৰ্চত তোমালোকৰ অলৰেডি যিখিনি ক্লাছ কৰিলোঁ সেই ক্লাছখিনি তোমালোকে ভালধৰণে চোৱা যিসকল ষ্টুডেণ্টে স্কুলত বুজি নোপোৱা ট্ৰাষ্ট মি তোমালোকে যদি আমাৰ ক্লাছবিলাক নিতো চাই থাকা দৈনন্দিন চাই থাকা তোমালোকে যদি আমাৰ লগত যোগ হৈ আছা অলৰেডি আলোচনা একাডেমি যদি তুমি ষ্টুডেণ্ট হয় তোমালোকৰ ঘৰতে বহি গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকে ক্লাছ 10ৰ অনুভৱ কৰিবা যে কি পলাশদাই কি কথা কৈছিলে অ'কে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল জানোৱেই আৰু আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতী 16 নম্বৰটো মন কৰা ৰামকৃষ্ণ পৰমহংসই ড্ৰেছ মিছন গঢ়ি তুলিছিল মানে ৰামকৃষ্ণ পৰমহংসই কি মিছন গঢ়ি তুলিছিল সেইটোৱে সুধিছে আমাক ইয়াত হোৱাট মিছন ৱাজ ইনস্পায়াৰ্ড বাই দ্য ৰামকৃষ্ণন পৰমসংঘ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামকৃষ্ণ পৰমহংসই গঢ়ি তুলিছিল ৰামকৃষ্ণ মিছন খুবেই চিম্পল হয় তোমালোকে কাম এটা কৰিবা এই প্ৰশ্নটো যদি পৰীক্ষাত আহি যায় কি কৰিবা ৰামকৃষ্ণ নামটো আগলৈ লৈ আনিবা তাৰপিছত তোমালোকে মিছনটো লগাই দিবা শুদ্ধ উত্তৰ হৈ গ'ল দেখিছানে বাৰু কিমান চিম্পল হয় ৰামকৃষ্ণ পৰমহংসই কি কৰিছিল ৰামসিংহ পৰমকৃষ্ণই ৰামকৃষ্ণ মিছনৰ আৰম্ভ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাত এইটো 100% আহিবই গাইজ তোমালোকৰ ইউনিট টেষ্টতো আহিব তোমালোকৰ হাফ ইয়াৰলিটো আহিব তোমালোকৰ এনুৱেলিটো আহিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰীৰ নাম কি আছিল
Who was the first female president of the Indian National Congress? যাক আমি চমুকৈ INC বুলি কওঁ। ইয়াৰ উত্তৰটো হৈছে এনি বেচান্তে। বহুতে লিখি থৈ আহে প্ৰিয়ংকা গান্ধী, সোনিয়া গান্ধী, কিন্তু নহয়, প্ৰিয়ংকা গান্ধীও নহয়, সোনিয়া গান্ধীও নহয়। ইয়াত ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট বুলি দিছে, প্ৰথমগৰাকী মানে মহিলা সভানেত্ৰী। ইয়াৰ উত্তৰটো কি হ'ব? এনি বেচান্ত। এনি বেচান্ত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ INCৰ ফাৰ্ষ্ট ৱমেন প্ৰেচিডেণ্ট, বুজিলা? নতুবা ফিমেল প্ৰেচিডেণ্ট আৰু একেটাই হয়। অলৰাইট গাইজ, বুজি পাইছা চাগে কথাবিলাক? বংগদেশক কোন দুগৰাকীৰ ব্ৰিটিছ বিষয়াই দুটা ভাগত ভাগ কৰিছিল? বংগদেশক কোনগৰাকী ব্ৰিটিছ বিষয়াই দুটা ভাগত ভাগ কৰিছিল? উত্তৰটো আমি জানোৱেই, আৰু সেই ব্যক্তিজনৰ নাম হৈছে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম হৈছে লৰ্ড নেথানিয়েল কাৰ্জন। আৰু এই প্ৰশ্নটো তোমালোকৰ HSLC লৈকে ইম্পৰ্টেণ্ট হয়। তোমালোকে ভাবিছা নেকি যে ক্লাছ 10ত নপঢ়ি ডাইৰেক্ট মেট্ৰিকতে পঢ়িম ছ'চিয়েল চায়েন্স, নতুবা তোমালোকে যিখিনি ছাবজেক্ট পঢ়ি আছা আৰু সেনেকুৱাকৈ যদি ভাবি আছা ন, তোমালোকে ক্লাছ 10ত বিৰাট প্ৰব্লেম ফেচ কৰিবা। যিসকল ষ্টুডেণ্টে ভাল মাৰ্কছ আনিম ভাবিছা, ডিষ্টিংশ্যন তোমালোকে ষ্টেণ্ড কৰিম বুলি ভাবি আছা, তেওঁলোকক উদ্দেশ্যি কৈছোঁ, ক্লাছ 9তে যদি কনচেপ্টবিলাক ক্লিয়াৰ কৰি নিনিয়া, তেনেহ'লে ক্লাছ 10ত গৈ পিনে 9ৰখিনি যদি তোমালোকে ক্লিয়াৰ নহয়, ক্লাছ 10ত গৈ তোমালোকে বহুত বেছি ডিফিকাল্টিজ ফেচ কৰিবলগীয়া হ'ব। বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যিসকল নেকি আমাৰ একাডেমিত পঢ়ি আছে, আমাৰ পাৰ্চনেল এপ্লিকেশ্যনত নতুবা আমাৰ একাডেমিত আমাক মানে কিছু সংখ্যক ষ্টুডেণ্টে এইবিলাক অভিযোগ আনে, ক্লাছ 9ত ভালদৰে নপঢ়িলোঁ দাদা, বিভিন্ন ধৰণৰ XYZ কাৰণৰ কাৰণে, এতিয়া ক্লাছ 10ত কেনেকৈ ঘপককৈ পঢ়ি ভাল মাৰ্কছ আনিব পাৰিম। এইটো নেক্সটটো ইম্পচিবল কথা মানে। হয়, পচিবল হয়, বাট তোমাৰ বেছি কষ্ট হ'ব মানে, আৰু ইমান কষ্ট কৰিব পৰা ক্ষমতা সেইটো বয়সত নাথাকে মানে। তোমালোকে এতিয়া যিটো বয়সত আছা ন, এই বয়সটো নাথাকে হা। গতিকে ক্লাছ 9ৰ পৰাই কনচেপ্টবিলাক ক্লিয়াৰ কৰি নিবা। বংগদেশৰ বিভাজন কিমান চনত কৰা গৈছিল, নতুবা বংগদেশৰ বিভাজন কিমান চনত সংঘটিত হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে 1905 চনত। 1905 চনত লৰ্ড নেথানিয়েল কাৰ্জনে বংগক বিভাজন কৰিছিল, বুজিছা? নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি অনলাইন টিউশ্যন বিচাৰি আছা, তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, যদি তোমালোকৰ ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান, বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্টত তুমি দুৰ্বল হৈ আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন ল'ব পাৰিবা। তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক আমি 24/7 লাইভ ছাপোৰ্ট প্ৰদান কৰোঁ। গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা, তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। অলৰাইট গাইজ, নেক্সটটো মন কৰা। নেক্সট তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট MCQটো হৈছে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ। আমি হৈছোঁ ভাৰতীয়, হয় নাই? ভাৰতীয় হিচাপে আমি এইবিলাক কথা জানিব লাগে। আমাৰ বন্দে মাতৰম কোনে লিখিছে, আমাৰ চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা কোনে লিখিছে, আমি যদি অসমৰ ক্ষেত্ৰত চাবলৈ যাওঁ, অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ কোনে লিখিছে, এইবিলাক কথা মানে আমি জনাটো প্ৰয়োজনীয়। যদি নাজানো, এইবিলাক এটা লাজৰ কথা মানে, বুজিলা? এতিয়া বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিলে? বন্দে মাতৰম গীতটো ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। গতিকে বেলেগ প্ৰশ্ন এই পাৰ্টিকুলাৰ পাঠটোৰ পৰা মনত নৰখালেও এইটো কথা হ'লেও মনত ৰখাই থৈ দিয়া যে কি বন্দে মাতৰম কোনে ৰচনা কৰিছিল। এইবিলাক কথা নাজানাটো আমাৰ কাৰণে খুবেই লাজৰ কথা মানে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰেচিডেঞ্চি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা হৈছিল? তোমালোকক যে অকণমান আগতে কোৱা গৈছিলে প্ৰেচিডেঞ্চি কলেজ। এটা প্ৰেচিডেঞ্চি কলেজখন পোনপ্ৰথমবাৰৰ বাবে যেতিয়া স্থাপন কৰা গৈছিল, তেতিয়া সেই প্ৰেচিডেঞ্চি কলেজৰ আচল নামটো কি আছিল? প্ৰেচিডেঞ্চি কলেজৰ ফাৰ্ষ্ট নামটো আছিল হিন্দু কলেজ। ইয়াত ধুনীয়াকৈ লিখা গৈছে, দেখিছেনে বাৰু? হোৱাট ৱাজ প্ৰেচিডেঞ্চি কলেজ অৰিজিনেলি কল্ড ৱেন ইট ৱাজ ফাৰ্ষ্ট এষ্টাব্লিছ? মানে প্ৰেচিডেঞ্চি কলেজখন প্ৰথমবাৰৰ বাবে যেতিয়া এষ্টাব্লিছ কৰা গৈছিল, তেতিয়া তাৰ নাম কি আছিল? তেতিয়া তাৰ নাম আছিল হিন্দু কলেজ। হিন্দু কলেজে পিছলৈ গৈ পিনে মানে বৰ্তমান যিখন আমি কলিকতাৰ প্ৰেচিডেঞ্চি কলেজ দেখোঁ, সেই প্ৰেচিডেঞ্চি কলেজখনৰ আগৰ নাম আছিল হিন্দু কলেজ। তোমালোকে যদি কলিকতা কাহানিবা যোৱা, তেনেহ'লে চাই আহিবা প্ৰেচিডেঞ্চি কলেজ, বুজিছা? তো এই কনচেপ্টবিলাক তোমালোকে ক্লিয়াৰ কৰি থ'বা। দেখিছা, ইংৰাজীৰো আছে, অসমীয়াতেও আছে। তোমালোকে যি ভাল পোৱা, ইংৰাজী ভাল পোৱা, অসমীয়া ভাল পোৱা, তোমালোকে নিজে লিখি ল'বা। ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনখন? বা ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ শ্বৰ্ট কুৱেশ্যন হয়। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ন'ন নিউজ পেপাৰ ইন ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেংগল গেজেট। মানে ভাৰতবৰ্ষৰ প্ৰথম নিউজ পেপাৰখনৰ নাম আছিল বেংগল গেজেট। চাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ ইকবাল। তোমালোকক মই অকণমান আগতে কৈ আহিছিলোঁ নহয় মহম্মদ ইকবালৰ কথা, নহয় জানো? হু ইজ দ্য লিৰিচিষ্ট অফ দ্য ছং চাৰে জাহাঁ সে আচ্ছা? দ্য ৰাইট আনচাৰ ইজ মহম্মদ ইকবাল। মহম্মদ ইকবালে চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা নামৰ যিটো গীত, এই গীতটো লিখিছিলে।
ভাৰতত প্ৰথমবাৰৰ বাবে ক'ৰ পৰা ক'লৈ ৰেল যাতায়াতৰ আৰম্ভ হৈছিল তোমাৰ ৰেল যাতায়াতৰ সূচনা কৰা হৈছিল এনেকুৱা ধৰণৰ আহিব পাৰে অলৰেডি আমি ডিছকাশ্যন কৰি আহিছোঁ তোমালোকক পুনৰবাৰ ৰিভিজন কৰাই দিয়া হৈছে আৰু বম্বে আৰু থানেৰ মাজত অ'কে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন বংকিম চন্দ্ৰ চট্টোপাধ্যায় তাৰ পৰা ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন উত্তৰতৰ্কী ৰাজা ৰামমোহন ৰায় তো গাইজ এইখিনি আছিল তোমালোকৰ আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট MCQ মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকৰ যিসকল ষ্টুডেণ্টছে তোমালোকে বুজি পালা থেংক ইউ ছ' মাছ বুজি পোৱাৰ কাৰণে আৰু এইখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত প্ৰায় আহিব এনেকুৱা নহয় যে কি জাষ্ট আমি ৰেণ্ডমলি দেখাইছোঁ আহিব আৰু তোমালোকে আগৰ ক্লাছকেইটাও যিসকল ষ্টুডেণ্টে ভালধৰণে চোৱা নাই চাই ল'বা হা তোমালোকে এক্সাম পালেহি বুলি MCQ চাইছা সেনেকুৱা নকৰিবা আৰু এটা কথা হয়তো তুমি এইটো ক্লাছ ইউটিউবতো চাই আছা চাগে বাট এইটো ক্লাছ আমি ইউটিউবত এইটো আপলোড কৰোঁ বুলিয়ে কৰিছোঁ কিন্তু তুমি যদি গোটেই ক্লাছটো ভাল ধৰণে কৰিব বিচৰা তুমি যদি ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট ক'ৰ্চটো যদি কৰিব বিচৰা কেৱল মাত্ৰ ইয়াৰ কষ্ট হৈছে 499 এক বছৰৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিবা তাতে এটা লিংক আছে তাত গৈ তোমালোকে ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট ক'ৰ্চটো কৰিব পাৰিবা যদি হোৱাটছএপৰ যোগেদি পঢ়োঁ বুলি ভাবিছা তেনেহ'লে এই ফোন নাম্বাৰটোত আমালৈ ফোন কৰিবা আমি তোমালোকক জইন কৰাই দিম অলৰাইট যদি ভাল পালা এটা লাইক কৰিবা আৰু ভাইটি ভণ্টিসকলৰ লগতে স্কুলৰ যি হোৱাটছএপ গ্ৰুপ তাতে ক্লাছত শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিবা বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব